কিন্তু পেইড PSO হলেও সকলোৱে নাপায় যাৰ থ্ৰেট আছে ভাবুকি আছে জীৱনৰ প্ৰতি তেওঁলোকেহে পাব দ্বিতীয়তে আজি আমাৰ কেবিনেটত আমি আপোনালোকে জানে যে আমাৰ সুবুৰীয়া ৰাজ্য মেঘালয়ত বহুতবিলাক কনসাৰ্ট হৈ আছে কেইদিনমান আগতে আহমেদাবাদত কনসাৰ্ট হৈছিল কোল প্লে বুলি প্ৰায় GST হোটেলত থকা এই সকলো মিলি গুজৰাটে প্ৰায় এটা কনসাৰ্টতে 600 কোটি টকা উপাৰ্জন কৰা বুলি বাতৰি কাকতত এটা ইম্প্যাক্ট এনালাইসিস ওলাইছিল আজি অসমৰ কনসাৰ্ট ইকনমিৰ ওপৰত আমি বাজেটত কৈছিলো তাৰ আজি আমি পলিচিটো ইয়াত এপ্ৰুভ কৰিছো আৰু আমাৰ নামটোলে ডিসেম্বৰ মাহত গুৱাহাটীত আমি এটা ডাঙৰ কনসাৰ্ট এটা অনুষ্ঠিত হ'ব কনসাৰ্ট ইকনমিৰ আধাৰত আৰু কনসাৰ্ট ইকনমিৰ ভৱিষ্যতৰ ভেনু হিচাপে গুৱাহাটী ডিব্ৰুগড় আৰু যোৰহাটক আমি আজি কেবিনেটত অনুমোদন দিয়া হৈছে অৰ্থাৎ যি কোম্পানী কনসাৰ্ট অসমত অনুষ্ঠিত কৰিব আহিব তেওঁলোকক আমি তিনিটা স্থানত কনসাৰ্ট অনুষ্ঠিত কৰিবৰ বাবে আমি ইনস্পায়াৰ কৰিম এটা হল গুৱাহাটী এটা ডিব্ৰুগড় এটা যোৰহাট গুৱাহাটীত ইতিমধ্যে ডিসেম্বৰ মাহত এটা ডাঙৰ কনসাৰ্ট আহিব আমি ভাবো যে মেঘালয়ৰ লগত আমি এটা সুস্থ প্ৰতিযোগিতা এটা কৰিব পাৰিম নহলে গোটেই কনসাৰ্ট ইকনমিটোত অসম সম্পূৰ্ণৰূপে ইমান দিনে বাদ পৰি আছিল আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছে যে আমাৰ চাহ বাগানৰ শ্ৰমিকসকলৰ যিটো মজুৰি 250 টকা প্ৰতি দিনত হ'ব লাগে কিন্তু ATCL অসম চাহ বাগিচাৰ গাৰ্ডেন সমূহক আমি 220 টকা দি আছিল 1 অক্টোবৰৰ পৰা আমি 1 অক্টোবৰৰ পৰা আমি অল যিমানখিনি অসম চাহ নিগমৰ বাগিচা আমি বৰ্তমান চলাই আছো সকলোতে 250 টকা যিটো নটিফাইড ৱেজ আমি 1 অক্টোবৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত লৈছো নুমলীগড় ৰিফাইনাৰীত আপোনালোকে জানে যে আমাৰ 26% অংশীদাৰিত্ব আছে নুমলীগড় ৰিফাইনাৰীত বিভিন্ন বিকাশ আৰু উন্নয়নৰ কাম চলি আছে নুমলীগড় ৰিফাইনাৰীত আমাৰ শেয়াৰ অফ ইনভেষ্টমেন্ট এটো লাষ্ট এণ্ড ফাইনেল কল বুলি কোৱা হয় 205 কোটি টকা ৰাজ্য চৰকাৰে দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আজি আমাৰ কেবিনেটত অসমত সোলাৰ পাৱাৰ জেনাৰেশনৰ যিখন প্ৰমোশন পলিচি সেই প্ৰমোশন পলিচিখনো আজি কেবিনেটে এপ্ৰুভ কৰিছে আপোনালোকে জানে এটা 1985 চনতে কাজিৰঙাৰ ষষ্ঠ যিটো আমি ইয়াক ক'ব গ'লে এডিশন বুলি কওঁ যিটো 6th এডিশন 1985 চনতে তাৰ খসৰা প্ৰকাশ কৰা হৈছিল আজিলৈকে তাক চূড়ান্ত ৰূপ দিয়া হোৱা নাছিল আজি আমাৰ কেবিনেটে কাজিৰঙাৰ 6th এডিশনটো আমি চূড়ান্ত ৰূপ দিও যেতিয়া কাজিৰঙাত আমি 6th এডিশনৰ ফাইনেল নটিফিকেশন আজি আমি এপ্ৰুভ কৰিছো ইয়াৰ টোটাল হেক্টৰ হ'ব 47,291 হেক্টৰ কাজিৰঙাৰ 6th এডিশন আজি কেবিনেটে ফাইনেলি নটিফাই কৰিছে ইমান দিন এটো এটা প্ৰিলিমিনাৰী নটিফিকেশনৰ ওপৰত আছিল আজিৰ পৰা এটো চূড়ান্ত হল আৰু চূড়ান্ত বাউণ্ডাৰীটো আমি 47,291 হেক্টৰত আমি চূড়ান্ত কৰিছো এই চূড়ান্ত কৰোতে আমি ৰাইজৰ কেইবাটাও সমস্যা আজি সমাধান কৰিছো বিশ্বনাথ চাৰিয়ালি জিলাৰ গোপালজাৰণী গনাইটাপু জাব্ৰে থুতে চাপৰি বালিগাঁও বিশ্বনাথ ঘাট উমাতামনি এই গোটেই কেটা অঞ্চলক আমি কাজিৰঙাৰ ষষ্ঠ অনুসূচীৰ বাহিৰত ৰাখিছো উইদাউট ৰিডিউসিং দা এৰিয়া যেতিয়া প্ৰিলিমিনাৰী নটিফিকেশন আছিল তেতিয়া 41,000 হেক্টৰ আছিল
আজি আমি হেক্টৰ 47,000 কৰিলোঁ, বঢ়ালোঁ, কিন্তু ৰাইজে ইমান দিনে ভুগি থকা সমস্যা গোপাল জাৰণি, গণাইটাপু, জব্ৰে, থুতে চাপৰি, বালিগাঁও, বিশ্বনাথ ঘাট আৰু উমা তামনিক আমি ষষ্ঠ অনুসূচীৰ পৰা আমি বাহিৰত ৰাখিলোঁ। ঠিক তেনেধৰণে আমাৰ কলিয়াবৰৰ হাতীমূৰা, শিলঘাট আদি যি অঞ্চলত ইমান দিন তেওঁলোকৰো এটা অনিশ্চয়তাত আছিলে, তেওঁলোকো এতিয়া ষষ্ঠ অনুচ্ছেদত নাথাকে, 6th এডিশ্যনত নাথাকে। কিন্তু টোটেল হেক্টৰ অফ লেণ্ড ইন 6th এডিশ্যন এইটো 6,000 হেক্টৰ প্ৰিলিমিনাৰী নটিফিকেশ্যনতকৈ বাঢ়িছে, কাৰণ ব্ৰহ্মপুত্ৰৰ মাজত তেনেকুৱা নতুন নতুন এৰিয়া ক্ৰিয়েট হৈছিলে, গোটেইখিনি আমি ষষ্ঠ অনুচ্ছেদত আমি দিলোঁ। কিন্তু ৰাইজৰ গাখীৰ খাতি, চিলঘাট, হাতীমূৰা, এই গোটেই ৰাইজৰ এটা সমস্যা আজি বিডুবি, এই গোটেইবিলাক ৰাইজৰ সমস্যাও আজি সমাধান হ'ল। আজি আমাৰ কেবিনেটে লাচিত বৰফুকন একাডেমি অৰ্থাৎ দেৰগাঁৱৰ পুলিচ একাডেমীৰ ফেজ 2, য'ত নেকি ৰেচিডেঞ্চিয়েল কোৱাৰ্টাৰসমূহ হ'ব, ট্ৰেইনিংসকলৰ ৰেচিডেঞ্চিয়েল কোৱাৰ্টাৰ আৰু কলনীত থকা মানুহসকলৰ ৰেচিডেঞ্চিয়েল কোৱাৰ্টাৰ হ'ব, 102 যিটো আমাৰ সেৱা আমি দেৰগাঁৱত কৰিম তাৰ বিল্ডিং নিৰ্মাণ, এই গোটেইবিলাকক লৈ আজি কেবিনেটে 229 কোটি টকা অনুমোদন কৰিছে দেৰগাঁৱৰ পুলিচ একাডেমীৰ ছেকেণ্ড ফেজ অফ ডেভেলপমেণ্টৰ কাৰণে, 229 কোটি টকা। আজি আমাৰ কেবিনেটে ডিব্ৰুগড়ত অসম বিধানসভা নিৰ্মাণ কৰিবৰ বাবে, য'ত নেকি MLA হোষ্টেল থাকিব, বিধানসভা থাকিব, 1000 মানুহ বহিব পৰা এটা ডাঙৰ অডিটৰিয়াম থাকিব, এই গোটেইবিলাক লৈ আজি ডিব্ৰুগড়ত আমাৰ নতুনকৈ বিধানসভাৰ ভৱন নিৰ্মাণৰ বাবে কেবিনেটে 284 কোটি টকা অনুমোদন জনাইছে। ডিব্ৰুগড়ৰ বাবে আৰু এটা সুখবৰ, ডিব্ৰুগড়ত যিখন খনিকৰ ষ্টেডিয়াম আছিলে তাক ইনিচিয়েলি 5,000 মানুহে বহি চাব পৰা এখন ষ্টেডিয়াম নিৰ্মাণৰ কল্পনা কৰা হৈছিলে। মই তাত কেইবাবাৰো গৈছিলোঁ আৰু যাওঁতে আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন আমি ডিব্ৰুগড়ত বনাম। আজি কেবিনেটে 209 কোটি টকা অনুমোদন কৰিছে, 35,000 মানুহে খনিকৰ ষ্টেডিয়ামত একেলগে বহি খেল চাব পাৰিব আৰু গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামতকৈ এইখন 10,000 ছিটিং কেপাচিটিত বেছি হ'ব। অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামখন ডিব্ৰুগড়ৰ বাবে এতিয়া নিৰ্মাণ হ'ব। খনিকৰত য'ত 5,000 মানুহ বহিব পৰাৰ কল্পনা আছিল, আজি কেবিনেটে 35,000 মানুহ বহিব পৰা প্ৰজেক্ট এটা অনুমোদন কৰিছে। 209 কোটি টকা এক্সট্ৰা আমি ইয়াত ব্যয় কৰিম আৰু ইভেঞ্চুৱেলি এইখনে ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়ামখনে অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামলৈ ৰূপান্তৰ হ'ব। আমাৰ 8 ডিচেম্বৰ তাৰিখে আজি আমি যিটো কনচাৰ্ট ইকনমিৰ কথা ক'লোঁ, বিশেষকৈ য়ং জেনেৰেশ্যনে খুব ভাল পাব, পোষ্ট মেলনে বুলি এটা ডাঙৰ কনচাৰ্ট গ্ৰুপ আছে। 8 ডিচেম্বৰত তেওঁলোকে গুৱাহাটীত আহি পাৰফৰ্ম কৰিব। আজি আমাৰ যিটো কনচাৰ্ট ইকনমি আমি এপ্ৰুভ কৰিলোঁ, তাৰ প্ৰথম ৰিজাল্টটো হ'ল যে 8 ডিচেম্বৰত পোষ্ট মালনে আহিব। আদাৰৱাইজ তেওঁলোক শ্বিলঙতে যায়, এইবাৰ গুৱাহাটীত হ'ব। আৰু খনিকৰ আদি ষ্টেডিয়াম যোৰহাট হৈ গ'লে লাহে লাহে আমি যোৰহাট ডিব্ৰুগড়তো লৈ যাব পাৰিম। বাট পোষ্ট মালনে শ্ব' অন 8 ডিচেম্বৰ ইন গুৱাহাটী ইজ কনফাৰ্ম। আৰু এইটো কি? এইটো আমেৰিকান ৰক বেণ্ড হয়। আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে মই ক'ব পাৰোঁ, নহ'লে আমাৰ পিছত SP কনফাৰেন্সৰ বিষয়ে মই আপোনালোকক 1:30 বজাত যোৱাৰ আগতে কৈ যাম। চব কথাটো এনেকুৱা, তেখেতৰ বিৰুদ্ধে 307 ধাৰা, যিটো পুৰণা IPC, এইটো এটা এটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হৈছিলে। এটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হ'লে তেওঁলোকৰ তেনেকুৱা আসামীক
মাৰ্ডাৰ কেছ বা এটেম্প টু মাৰ্ডাৰ কেছৰ আসামীক হেণ্ডকাফ লগোৱাটো পুলিচৰ দায়িত্ব, পুলিচে লগাব লাগে। কিন্তু শংকৰজ্যোতি বৰুৱাৰ যিটো প্ৰতিষ্ঠা বা তেখেত এগৰাকী ছাত্ৰ নেতা আছিলে আৰু স্বাভাৱিকভাৱে তেওঁ ক'তো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে, সেইকাৰণে মই নিজে SP ডিব্ৰুগড়ক ফোন কৰি কৈছোঁ যে তেখেতক আপোনালোকে যাতে হেণ্ডকাফ নলগায়। কিন্তু এটেম্প টু মাৰ্ডাৰ কেছৰ আসামী হ'লে হেণ্ডকাফ লগালে আইনমতে কোনো তাত ভুল নহয়। কিন্তু তেখেতৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজেই ইণ্টাৰফেয়াৰ কৰিছোঁ আৰু মই নিজে কৈছোঁ যে এইবিলাক নকৰিব আৰু কোৰ্টৰ পৰা যোৱাৰ সময়ত তেওঁক হেণ্ডকাফ লগোৱা নাই। এতিয়া মই নাজানো, মই সুধিলে চাই ল'ম। কিন্তু কোনোবা এগৰাকী ক'ৰবাত মহিলাই কিবা ক'লে আৰু অসমীয়াত এনেকুৱা হৈ যাব নেকি? आप लोग क्यों ये सब में पढ़ते हो? कांग्रेस नेता उधर नेता, आज इतना कैबिनेट का बात बोला वही पब्लिश करिए ना। अरे भाई, मैं मल्लिकार्जुन खड़गे कुछ बोला है, उनका रिप्लाई देने के लिए दिल्ली में हमारा स्पोक्स पर्सन लोग है ना, तो मैं तो आउट ऑफ टर्न नहीं बोलता हूँ ना। मैं কৰাতটো কোনো আপত্তি নাই, মানুহে নিজৰ বস্তু নিজে লিখি থাকিব পাৰে। আমিও এখন মেপ উলিয়াই দিলে হ'ল বাংলাদেশখনক অসমত লৈ পেলাই। মেপ বনোৱাত কাৰ আপত্তি আছে? মেপটো আমেৰিকাকো ভাৰতৰ লগত লৈ পেলাই বনাব পাৰে, কিন্তু বনালে হ'ব নেকি? গতিকে আমাৰো পুৰোহিত, তেওঁলোকৰ মৌলানাই বনাইছে, গতিকে আমাৰো পুৰোহিত বা পণ্ডিত বা বিদগ্ধ বাকী ব্যক্তিসকলে আমাৰো এখন মেপ বনাব লাগে চিটাগং পৰ্টক অসমক লৈ পেলাই। এখন আমি উলিয়াই দিব লাগে। চৰকাৰেতো নোৱাৰে, কিন্তু পাব্লিকেতো কৰিব পাৰে। চিটাগং পৰ্টখনক অসমত দেখুৱাই পেলাই আমিও আমাৰ মেপ এখন উলিয়াই দিব লাগে। তেওঁলোকৰ দুটা চিকেন নেক আছে, আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে। গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম। আমাৰ যিটো চিকেন নেক আছে মেঘালয় দি চিটাগং পৰ্টত, সেইটো চিকেন নেক আমাৰ চিকেন নেকতকৈ সৰু, ৰিং এটা দলিয়ালেই পাই যায়। সেইকাৰণে এইবিলাক কোৱা কথা, আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকোঁ যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰোঁ। কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাৰতো আপোনালোকে আন্দাজ অপাৰেশ্যন সিন্দুৰতে পাইছে। বাকীতো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই। বাংলাদেশে মিনিমাম 14 বাৰমান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে। গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই। ইটছ এ স্মল কাণ্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয়। हो गया, उस समय डेली ट्वीट में दे ही देता हूँ ना। अब मेरा जो भी अरेस्ट होता है मैं तो ट्वीट में डाल ही देता हूँ। गुवाहाटी हक महानगरक हक बानपानीर পৰা সম্পূৰ্ণ উদ্ধাৰ হোৱাটো ৰাস্তা কতো নাই। প্ৰত্যেক বছৰতে নতুন নতুন খালী ঠাইৰ আমি পুতি বিল্ডিং বনাওঁ। যোৱাকালি মই আহোঁতে চাই আহিছোঁ, আগততো USTM আছিলে, এতিয়া আৰু দুটা ডাঙৰ ডাঙৰ বিল্ডিং তাত পাহাৰ কাটি মেঘালয়ত বনাই আছে। আমি সুপ্ৰিম কোৰ্টৰ এম্পাৱাৰ কমিটিত এখন আবেদন কৰিছোঁ, আমি লাগি আছোঁ যাতে তেওঁলোকে আহি পাহাৰখিনি পৰ্যবেক্ষণ কৰে। আৰু মই ভাবোঁ যে 2-3 মাহৰ ভিতৰতে আমি ইয়াত এটা ভাল খবৰ পাম। সুপ্ৰিম কোৰ্টৰ যিখন এম্পাৱাৰ কমিটি তাত আমি আবেদন কৰিছোঁ যে মেঘালয় এনেকে যদি পাহাৰ কাটি থাকে এসময়তো গোটেই গুৱাহাটীখন সাগৰ হৈ যাব। এতিয়া বান্দৰৰ সমস্যা সমাধান কৰাৰ এটাই ৰাস্তা হৈছে যে তেওঁলোক হয় মাৰিব লাগিব, নহ'লে তেওঁলোকক ধৰি বান্ধি বেলেগ হস্পিটেলত বনাই অভয়াৰণ্যত পঠাব লাগিব। অভয়াৰণ্যত পঠালেও ঘূৰি আহে সিহঁতি। আগতে 2-3 বাৰ ধৰি পেলাই পঠোৱা হৈছিল, ঘূৰি আহে। যোৱাকালিও ৰাইজে মোক কৈছে, বিষয়টো মই আলোচনা কৰিছোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টে ভাবে যে তেওঁলোকে জন্ম আৰু দিব নোৱাৰা যদি ইনজেকশ্যন দিয়া যায়
তাৰ পৰা কিছু লাভ হ'ব পাৰে বুলি বিষয়টোলৈ আমি ষ্টাডি কৰিম কালি মোক ৰাইজে মই চেনিকলত যাওঁতে উল্লেখ কৰিছে বিষয়টো মই সিৰিয়াসলি লৈছো গৌৰৱ গগৈয়ে এটা কথা কৈছে সাংবাদিকগৰাকী যে বিজেপি যশৱন্ত সিং তেলকিয়াবাদীৰ কথা নিজে কিন্তু নাই কথা যশৱন্ত সিং নৰেন্দ্ৰ মোদী আদৱানী তেওঁলোকে ৰাইজক দেখাই পেলাই গৈছে চৰকাৰী দায়িত্বত গৈছে গতিকে এই কথাবিলাক ইমান এজন সিনিয়ৰ এমপি ডেপুটি লিডাৰ অফ এ পাৰ্টি মণিপুৰৰ বিষয়ে ইমান সংসদত কয় তেওঁ যদি আপেল আৰু কমলাৰ পাৰ্থক্য বুজি নাপায় অহাকালি যদি ভাৰত পাকিস্তানৰ কিবা আলোচনা হয় তেলে পাকিস্তানৰ প্ৰধানমন্ত্ৰীটো ভাৰতত আহিব ভাৰতৰ প্ৰধানমন্ত্ৰীও পাকিস্তানত যাব কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীজন যেতিয়া পাকিস্তানত যায় তেওঁৰ লগত ৰৰ মানুহ থাকে বৈদেশিক পৰিক্ৰমা বিভাগৰ মানুহ থাকে প্ৰধানমন্ত্ৰীজন অকলে না যায় তেওঁ লগত 40-50 জন মানুহ লগত লৈ যায় কি কথা পাতিছে নাপাতিছে ৰেকৰ্ড হয় আৰু দিনৰ পোহৰত যায় এটা যদি আপোনালোকে কয় যে আপেল আৰু কমলাৰ মাজত কম্পেয়াৰ কৰ সেইটো নহয় ৰাষ্ট্ৰৰ দায়িত্বটো আমি তেতিয়া ক'ব পাৰে যে ইণ্ডিয়ান আৰ্মিওটো পাকিস্তানৰ ভিতৰত যায় আক্ৰমণ কৰিবৰ কাৰণে গতিকে ৰাষ্ট্ৰৰ দায়িত্বত যোৱা আৰু সুপে সাপে যোৱাৰ মাজত বহুত পাৰ্থক্য আছে আৰু তেখেতে কোন কোন গৈ আছে তাক জাস্টিফাই কৰিব খুজি আছে তাৰমানে তেওঁ যোৱাটো হয় নেকি কোন নৰেন্দ্ৰ মোদী কৈছে কোনবা আৰএছএছৰ মানুহৰ নাম লৈ মই জীৱনতে শুনা নাই কোন তেনেকুৱা মানুহ সেইটোকে তেওঁ বেলেগে যোৱাৰ উদাহৰণবোৰ দি আছে তাৰমানে মোৰ অভিযোগটো আপোনালোকেও আন্দাজ কৰিব পাৰিছে যে মোৰ অভিযোগটো সঁচা এতিয়া চক সেইটোতো আমি কিয় ৰব লাগে এইটো আমি ডিসাইড কৰিম নহয় তেওঁ সোনকালে কৰোৱাব খুজি আছে যাতে মই প্ৰভুক হৈ কাগজ পত্ৰ নোহোৱাকৈ আপোনালোকক কৈ দিওঁ কিন্তু মইতো 25 বছৰ ৰাজনীতি কৰিলো না কেতিয়া কি ক'ব লাগে তো মই জানো গতিকে আমাৰ ডেট জানুৱাৰীতে 10 সেপ্টেম্বৰ দিছো যেনেকে বিয়া বাৰু কেতিয়াবা আপোনালোকে ক'ব নেকি যে বিয়াখন কিয় ডিসেম্বৰত ঠিক কৰিলে আজি এক ডেট কাল চাই কৰিব লাগে না গতিকে আমি দিন কাল কৰি 10 সেপ্টেম্বৰটো বান্ধি দিলো এটা তেওঁ কলেও সেইটো আগুৱাই নাহে তেওঁ কলেও সেইটো পিছুৱাই নাহে মই ভাবো যে জুতি মালহোত্ৰাতকৈ আমাৰ কেছটো বেছি সিৰিয়াস জুতি মালহোত্ৰাৰ কেছটো এটা ইউটিউবাৰ ডেকা ছোৱালী এজনী তাই গ'ল জাসুস হল বেলেগ কথা কিন্তু সংসদ যোনে নেকি ডাইৰেক্ট ঘূৰি আহি পেলাই জুতি মালহোত্ৰাই নিউক্লিয়াৰ ৱেপনৰ ওপৰত সংসদত কুৱেশ্যন কৰিব নোৱাৰে জুতি মালহোত্ৰাই ৰাফেলৰ ওপৰত কুৱেশ্যন কৰিব নোৱাৰে কিন্তু আমাৰ জনাই সংসদত নিউক্লিয়াৰ ৱেপন কোট আছে ৰাফেল কোট আছে কোষ্ট গাৰ্ডে কোট কি ৰাখিছে গতিকে আমাৰ জনৰ লগত জুতি মালহোত্ৰা যদি 10 এখেত 100 বাকি ইউটিউবাৰ বিলাক আপুনি যেটো কৈছে মই বুজিছো আৰু আমি সদায় এৰেষ্ট কৰি আছো কোনবা যদি পাকিস্তানত যোৱা নাম আছে মোক দি দিব জুতি মালহোত্ৰাটো এতিয়া পাকিস্তানত তেওঁৰ লৰা অসমৰ্থিত বাতৰি যে তেওঁৰ সন্তান এটাও তাতে আছে বুলি কৈছে গতিকে বাট মই ইমান নাজানো মই কেছটো ষ্টাডিও কৰা নাই তেনেকুৱা যদি অসমত আৰু কোনবা আছে এজনৰ নামটো মই জানো আৰু যদি বাকি কিবা আছে নাম আপোনালোকে দিব ব্যৱস্থা লম এই কথাটো বহুত দিন আগতে আলোচনা হৈছিল যে টাউনৰ মাজেদি এবোৰ কাৰণে যাব নালাগে টাউনৰ বাহিৰেদি হাইৱেটো যাব লাগে এই কথাবিলাকটো তেতিয়াই বহুত আলোচনা হৈছিল ইয়াতে বহি পেলাই এতিয়া সক তেতিয়া হাইৱেৰ মানুহ যেতিয়া আমি একেলগে বহিছিলো তেতিয়া হাইৱেৰ মানুহে এই কথাবিলাকে কৈ আছিল যে ভিতৰ দিলে গলে কি হ'ব বাহিৰ দি গলে কি হ'ব এতিয়া এই কথাবিলাক তেতিয়াও আমি আলোচনা কৰিছো কিন্তু এটা দেৰগাঁও ৰাইজৰে দাবী আছিল যে জেনেকে আছিল তেনেকৈ বনোৱা যাও যেহেতু বনিলে এটা পানীৰ ঘটনাটো নিৰ্মাণত খেলিমেলি কেনেকুৱা ধৰণৰ কিবা যদি বস্তু কম কৰি লগাইছে শিলবালি কম কৰি লগাইছিল কিবা লগাইছিল যদি কোনোবা ইঞ্জিনিয়াৰে মোক চাই পেলাই দিব পাৰে তেতিয়া মই ভাৰত চৰকাৰৰ লগত টেক আপ কৰিম সেইকাৰণে আপোনালোকে